বহু কষ্ট করে এই অনুষ্ঠানটো ইমান আকৰ্ষণীয়ভাৱে অনুষ্ঠিত কৰাত যথেষ্ট সহায় কৰিছে। মই আৰু ৰূপান্ত মই আদৰণি জনাইছোঁ আৰু কাৰ্যকৰীভাৱে মই ৰাস মহোৎসৱৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আমি আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ। 13 দিনীয়া এই ৰাস মহোৎসৱৰ আজিৰ এই প্ৰথম কাৰ্যসূচীত নলবাৰীবাসীৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিগত প্ৰায় এমাহ ধৰি আমাৰ নলবাৰীবাসী অত্যন্ত উৎকণ্ঠাৰে নিজৰ সময় দি নিজৰ সকলো ব্যস্ততাৰ মাজতো নলবাৰী হৰি মন্দিৰত উপস্থিত হৈ ৰাস উৎসৱখিনি উদযাপন কৰাৰ কাৰণে কষ্ট কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ। ইতিমধ্যে ৰামায়ণত ৰাম ক্ষেত্ৰত অৰুণ গোবিন্দ আৰু নিবেদিনীও আহি গুৱাহাটীত উপস্থিত উপস্থিত হৈছে। গতিকে 5 বজাৰ লগে লগে আমি তেখেতসকলক আদৰি আনিম আৰু আদৰি আনি নলবাৰী ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰিম। আমাৰ শংকৰ সংঘৰ পদাধিকাৰ বাপ ডাঙৰীয়াও উপস্থিত থাকিব। গতিকে এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি নলবাৰীত 5 বজাৰ লগে লগে আমি শোভাযাত্ৰা কৰি নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধনী কৰিম আৰু সেই উদ্বোধনী অনুষ্ঠানলৈকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু মই ভাবোঁ যে ইমান দিনে ৰামায়ণ চিৰিয়েলত চাই থকা ৰাম সীতাক এইবাৰ স্বচক্ষে দেখিব। গতিকে চাৰিওফালে এক দীপাৱলী সদৃশ পৰিৱেশ। মই ভাবোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি লোক আহিব আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে আমি আমাৰ 91 সংখ্যক ৰাস মহোৎসৱৰ শুভ উৎসৱ। এইবাৰ আপতৰে দীপাৱলী হ'ব, বাহিৰত আমি দেখিছোঁ কলপুলি ফুটিছে, সন্ধিয়ালৈ সাজু হৈছে। ইমান বছৰ সৰুৰে পৰা সকলোৱে চিৰিয়েলত দেখি আহিছিল ৰাম সীতা আৰু ৰাম সীতাৰ আগমনে সকলোৱে সেই দীপাৱলী সদৃশ এটা পৰিৱেশ যেন কৰিছে আৰু সকলোৱে কলপুলি পুতি চাকি জ্বলাই আদৰিবৰ কাৰণে সাজু হৈছে। ইতিমধ্যে তেখেতসকলক আনিবৰ কাৰণে সুসজ্জিত ৰথো তৈয়াৰ কৰা হৈছে, ঘোঁৰা আহি পাইছে, ৰথো আহি পাইছে। গতিকে সকলো এটা উৎসৱমুখৰ পৰিৱেশ আৰু মই ভাবোঁ যে অত্যন্ত এক আধ্যাত্মিক আৰু সুন্দৰ পৰিৱেশৰ মাজেৰে ৰাম সীতা আৰু তেখেতসকলৰ সংগীবৃন্দ আৰু আমাৰ শংকৰদেৱ সংঘৰ পদাধিকাৰ বা উপস্থিত হৈ এই কাৰ্যসূচী শুভাৰম্ভ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।